লাগিছিলে কিমান বহালে আচলতে আমাৰতো দাবী বহুতেই আছিলে দাবীলৈ নাযাওঁ কিন্তু যোৱা 2023 চনৰ অক্টোবৰ মাহত আমাৰ মাননীয় সমাজ কল্যাণ বিষয়া আমাৰ সঞ্চালক মহোদয়ৰ তৰফৰ পৰা বিভাগৰ তৰফৰ পৰা এটা প্ৰস্তাৱ আপোনাৰ চৰকাৰৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছিলে সেই প্ৰস্তাৱ মৰ্মে আমাৰ অংগনবাদী কৰ্মীসকলৰ 5,500 আৰু সহায়িকাসকলৰ 2,750 টকাৰ বৃদ্ধিৰ কথা তেওঁলোকে প্ৰেৰণ কৰিছিলে কিন্তু আমি খুবেই আশা কৰিছিলোঁ যে আমি যি বিচাৰিলোঁ এটলিষ্ট আমাৰ বিভাগৰ তৰফৰ পৰা যি প্ৰস্তাৱ গৈছে সেই প্ৰস্তাৱটো পূৰণ কৰিব বুলি আমি খুবেই আশাবাদী আছিলোঁ আৰু আমি ৰৈ আছিলোঁ আচলতে 2 অক্টোবৰ তাৰিখলৈ যিহেতু 2 অক্টোবৰ তাৰিখটো আমাৰ ICDSৰ জন্ম জয়ন্তী হয় আৰু এইবাৰ তাকো এইবোৰ বিশেষ হয় কিয়নো এইবাৰ 50 সংখ্যক জন্ম জয়ন্তী সেই দিনটোতে ঘোষণা কৰিম বুলি অজন্তা বাইদেৱে আজি কেইদিনমানৰ আগতে আমাৰ আলোচনাত সেই কথাটো জনাইছিলে কিন্তু হঠাতে আমাক এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2 অক্টোবৰ আগতীয়াকৈ কিয় ঘোষণা কৰিলে মাত্ৰ 1500 টকা এটা আমাৰ কৰ্মীসকলৰ বাবে আৰু সহায়িকাসকলৰ বাবে মাত্ৰ 750 টকা আমি আচলতে আচৰিত হৈছোঁ আমাৰ আচলতে মুখৰ মাতে হেৰাই গৈছে কিমান বহা আপোনালোকৰ প্ৰস্তাৱত কিমান আছে 5,500 টকা আছিলে কৰ্মীসকলৰ বাবে হয় আৰু আমাৰ সহায়িকাসকলৰ বাবে আছিলে 2,750 টকা বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছিলে এতিয়া কি কৰিব আপোনালোকৰ পৰৱৰ্তী পদক্ষেপ এতিয়া আমি মাত্ৰ অপেক্ষা আমি আন্দোলন কৰিম বা কিবা এনেকুৱা প্ৰতিবাদ কৰিম বুলি আচলতে ওলাই অহা নাই আমি মাত্ৰ অনুৰোধ কৰিছোঁ আমি খুবেই আশাবাদী আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কামৰ সলনি এটা মজুৰি এটা মাননি উচিত মাননি দিব বুলি আমাৰ বিশ্বাস আৰু আমি সেই বিশ্বাসটোকে আগত লৈ আমি আমাৰ কামখিনি কৰণীয়খিনি সদায় কৰি যাম আমাৰ যিহেতু আমাৰ দায়বদ্ধতা আছে আমি আমাৰ নিজৰ চুবুৰীটোৰ গোটেই মানুহখিনিৰ হৈ আমি কাম কৰি থাকোঁ সেইখিনি আমাৰ যি দায়বদ্ধ আছে যি দায়িত্ব আছে আমি কৰি যাম সেইটো তেওঁক আমি প্ৰতিশ্ৰুতি দিছোঁ কিন্তু আমিও আশা কৰিছোঁ আমি কাম কৰি যাওঁতে যাতে আমাৰ কোনো অসুবিধা নহয় সেই আমাৰ সুবিধা হোৱাকৈ তেওঁ আমাক আমাৰ মাননি যাতে বৃদ্ধি কৰি দিয়ে কি ক'ব বাইদেউ হয় কালি সিদ্ধান্তমৰ্মে যিটো বৃহস্পতিবাৰে যিটো সিদ্ধান্তমৰ্মে যিটো তেওঁলোকে মানে মাননি আগবঢ়াইছে সেইটো লৈ আমি খুব অসুখী হয় আমি বিচাৰিছোঁ মন্ত্ৰী মহোদয়ে যাতে আমাক অকণমান চকু বুলি চায় কাৰণ আমাৰ পৰিয়ালবোৰতো চলিবলৈতো লাগিব বহুতখিনি তেওঁ এতিয়া কি সমস্যাৰ সন্মুখীন হয় আমাৰ আচলতে কি হয় কেন্দ্ৰত আমি 4 ঘণ্টা শিশুসকলৰ লগত কটোৱাটোৱে আমাৰ সেৱা নহয় আমাৰ বিভিন্ন ধৰণৰ কাম থাকে আমাৰ গৃহ পৰিদৰ্শন থাকে শিশুসকলৰ ওজন উচ্চতালৈ আমি পুষ্টিহীনতাত ভোগা শিশুসকলক উলিয়াই আমি NRCলৈ প্ৰেৰণ কৰিব লাগে আৰু বিভিন্ন ধৰণৰ আমাৰ কাম আমাৰ দিনটোত মানে 24 ঘণ্টাই আমি চাব লাগে যে আমাৰ আজি কি মানে কাম আহিব গতিকে এই কামৰ মূল্য উচিত মূল্য যদি মুখ্যমন্ত্ৰীয়ে আমাক দিলেহেঁতেন আমি কালি সুখী হ'লোহেঁতেন কিন্তু তেওঁলোকে কালি যিটো সিদ্ধান্ত অকস্মাতে লৈ ঘোষণা কৰিলে আমি অত্যন্ত মৰ্মাহত অত্যন্ত দুখিত হৈছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ এই মুহূৰ্তত মই মাত্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ তেওঁ যাতে পুনৰ এই কথাটো বিবেচনা কৰি চায় আৰু আমাৰ কামৰ উচিত মূল্য দি আমাক কৃতাৰ্থ কৰে